আজি আমি এনেকুৱা এজন ব্যক্তিৰ কথা আমি কথা জানিব বিচাৰিম, তেখেতৰ মানে মনৰ ভাৱ জানিব বিচাৰিম, তেখেতৰ লগত আমি কথা পাতিম। অভিনেতা মৃদুল ভূঞা ডাঙৰীয়া। মৃদুল ভূঞা ডাঙৰীয়া ভ্ৰাম্যমাণ জগত ঘূৰি থাকোঁতে আমি দেৰগাঁৱৰ কুঁহিয়াৰ গৱেষণা কেন্দ্ৰৰ মানে অতিথিশালাত তেখেতক আমি সাক্ষাৎ কৰিবলৈ আহিলো আৰু তেখেতৰ মনৰ কথা জানিব আহিলো। মৃদুল ভালে আছে আপুনি? একদম ভাল, বহুতেই ভাল। আৰু আমাৰ ভাল বিলাক মানে সম্বন্ধ নাটকৰ লগতে ভাল নাটক চাবলৈ আহিছে মানুহ, ইলল ভাঙি আহিছে, গতিকে এয়া আমাৰ কাৰণে ভাল। আৰু হয় মৃদুল ধৰক বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আপুনি আগুৱাই আহিছে। ভ্ৰাম্যমাণ জগতত থকাৰ সময়ত আপোনাৰ বিভিন্ন ধৰণৰ সমস্যা থাকে। আপুনি এজন বলিষ্ঠ অভিনেতা হৈও মানে দৰ্শকক আমোদ দিবলৈ চেষ্টা কৰে, এইটো কেনেকে আপুনি সম্ভৱ কৰি তোলে? নহয়, ঘাট প্ৰতিঘাতক লৈতো জীৱন, আৰু আমি জীৱনৰ ওপৰতে খেলা। আমাৰ জীৱনকে মানুহৰ আগত জীৱনবিলাক আমি পৰিবেশন কৰো, বেলেগ বেলেগ জীৱন। মোৰ জীৱনটোৰ পৰা ওলাই বেলেগ এটা জীৱন মোৰ গাত অলপ সময়ৰ কাৰণে সোমোৱাই 3 ঘণ্টা মই সেই জীৱনটো হৈ মানুহক দেখুৱাও। গতিকে জীৱন বিলাক লৈ খেলি থাকো দিন ৰাতি আমি, গতিকে নিজৰ জীৱনটো তাৰ লগতে সংক্ষিপ্ত হৈ গৈছে। গতিকে দুখ সুখ ঘাট প্ৰতিঘাত চবৰে থাকিবই, ডেফিনেট থাকিব। আৰু তাৰ মাজত মোৰ ক্ষেত্ৰ হ'ল অভিনয়ৰ ক্ষেত্ৰ। মানুহৰ মাজত মানুহক আমোদ দিয়াৰ ক্ষেত্ৰ, মানুহক মৰম লোৱাৰ ক্ষেত্ৰ। গতিকে মোৰ নিজা ব্যক্তিগত দুখ সুখ বিলাক ইয়াত গৌণ হৈ পৰে। আৰু ইয়াত মুখ্য চৰিত্ৰ ৰূপায়ণ কৰে দৰ্শক, অসমৰ ৰাইজ, আহ্বায়ক কমিটি, মোৰ নাটক, মই কৰা চৰিত্ৰ, এইবিলাকে অগ্ৰাধিকাৰ লাভ কৰে মোৰ ব্যক্তিগত সমস্যাবিলাক পিছুৱাই থৈ। আৰু সেইখিনি সময় আমাৰ দুখবিলাক আমি গিনুমতে থৈ পেলাই আমি প্ৰতিজন, অকল মই বুলিয়ে নহয়, প্ৰতিজন অভিনেতা অভিনেত্ৰীয়ে কলা কৌশলে দিনটো নিজা ব্যক্তিগত দুখ সুখ গিনুমতে টোপোলামণিত থৈ আমি নাটকলৈ উঠি যাওঁ, কাঠৰ মঞ্চলৈ উঠি যাওঁ। তাতেই আমি এটা বেলেগ জীৱনৰ মাজত সোমাই পৰো, মানুহক আমোদ দিয়াৰ চেষ্টা কৰো। গতিকে ঘাট প্ৰতিঘাতে আমাক সাংঘাতিক ধৰণে চলাব নোৱাৰে। মৃদুল, আমি মৃদুলৰ লগত কথাও পাতিম, তেখেতৰ জীৱন কাহিনীও শুনিম। আমি কুঁহিয়াৰ গৱেষণা কেন্দ্ৰৰ পৰিৱেশো উপভোগ কৰিম। ধুনীয়া পৰিৱেশ। মই ইয়াতে থাকো, যোৱাবাৰ আছিলো, এইবাৰো মই ইয়াত 6 দিন থাকিম। ওচৰে পাজৰে মোৰ ইয়াৰ পিছত বেটিয়নিত আছে। গতিকে ইয়াৰ পৰাই মই অহা যোৱা কৰিম। ভাল লগা এটা পৰিৱেশ। তাকে অলপ বাঘ আছে, বাঘলৈ অলপ মাজে মাজে ভয় লাগে। বাঘে যদি মৃদুল দাক মানে আক্ৰমণ কৰে, অসমৰ জনগণে চাগে মানে খুবত ভাঙি পৰিব। মৃদুল দা, এই আপোনাৰ ব্যক্তিগত জীৱনৰ পৰা আমি বৰ্তমান আপোনাৰ বিবাহ পাশত আবদ্ধ হৈছে, আপোনাৰ সন্তান হৈছে, আপোনাৰ সন্তান সকলে এতিয়া কি কৰি আছে? তেওঁলোক পঢ়ি আছে। তেওঁলোকে, আমি গুৱাহাটীতে থাকো, গড়চুকত থাকো আমাৰ ঘৰ এতিয়া। তেওঁলোকে মোৰ ওচৰতে DPS দিল্লী পাব্লিক স্কুলখন একদম মোৰ ওচৰতে, প্ৰায় 2.5 কিলোমিটাৰ 2 কিলোমিটাৰ ভিতৰত। তেওঁলোক তাতেই পঢ়ি আছে। ছোৱালী ডাঙৰ, তাই ক্লাছ 7ত পাইছে, ল'ৰাটো PG2 পাইছে। গতিকে চলি আছে আৰু সেয়াই, আৰু তেনেকে আগবাঢ়ি গৈ আছে চববিলাক। দায়িত্ব পৰিবাৰে লৈছে, আৰু তেনেকে চলি আছো। মৃদুল, মানে আমি আগৰ যিটো সংস্কৃতি আৰু বৰ্তমান সংস্কৃতি, আপুনি যেতিয়া সংস্কৃতিৰ জগতখন খোজ মিলাইছিল, তেতিয়াৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশৰ পাৰ্থক্য আপুনি কি দেখিছে? পাৰ্থক্যটো বহুত আছে, আৰু পাৰ্থক্য হবই লাগিব। মই 1993 চনত যেতিয়া থিয়েটাৰত থাকো, তেতিয়াৰ আৱা হোৱা, তেতিয়া নাটকৰ মানে পৰিৱেশ পৰিস্থিতি, তেতিয়া দৰ্শক আৰু এতিয়া দৰ্শকৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। কিন্তু মোৰ জীৱনত ডাঙৰ কথা কি, 1993 চনৰ পৰা এতিয়ালৈকে মোৰ জীৱনত কিন্তু মই 4টা জেনেৰেশ্যন লগ পাইছো। যদি আমি 10 বছৰত আমি বা 10 বছৰত এটা যুগ বুলি ধৰো, তেতিয়াহ'লে মোৰ প্ৰায় 3 যুগ পাৰ হৈ গ'ল। কাৰণ মোৰ প্ৰায় 32 বছৰ হ'ল এতিয়া থিয়েটাৰ জগত। গতিকে মই 32 বছৰ জীৱন কালত মই 4টা প্ৰজন্ম পাইছো। আৰু 4টা প্ৰজন্মই মোৰ কাৰণে ভগৱান হৈ দেখা দিছে। মোৰ সৌভাগ্য যে 4টা প্ৰজন্মৰ প্ৰতিজন মানুহে কিন্তু মোক বহুত মৰম কৰে, বহুতেই মৰম কৰে। গতিকে এয়াই এনেকৈ চলি আছো, আৰু তেনেকৈ চলি যাম বুলি ভাবি থৈছো। আৰু ভ্ৰাম্যমাণ বাদ দিটো একো ভাবিবই নোৱাৰো আমি। ভ্ৰাম্যমাণৰ তেতিয়া আবহাৱা, এতিয়া আবহাৱা যথেষ্ট পাৰ্থক্য আছে, পৰিৱৰ্তন হৈছে।
এতিয়াৰ মঞ্চৰ নাটক আৰু এতিয়াৰ মঞ্চৰ নাটকৰ মাজত তাৰ এটা মই আহিছে কিন্তু নাটক মানুহে কিন্তু নাটকেই বিচাৰে মই আজি যি আমাৰ কলাকুশলী ধামখুমীয়াত কৰি পেলাই ভাগ্যমানৰ আপোনালোকৰ বহুতেই প্ৰশ্ন কৰে যে নাটক গৈ বেলেগ বেলেগ দিশলৈ গতি কৰিছে নেকি তাৰ মাজত কিন্তু মই সদায় থিয় হৈ আছো নাটকৰ পক্ষতে কোনোদিন কেতিয়াও নাটকক লৈ পেলাই মই বেলেগ চিন্তা কৰা নাই মই নাটক কৰিয়ে মানুহক ক'ব বিচাৰো মই অভিনয়ৰ মাজেদি নাটকৰ কাহিনীৰ মাজেদি মোৰ মতে নাটকৰ এখনৰ ভ্ৰাম্যমানৰ এতিয়া সকলোতকৈ সবল আহিলা হৈছে নাটকৰ কাহিনী আৰু অভিনয় তাৰ মাজত যিখিনি আমি মাজে মাজে শুনিছো নাটকৰ পৰা মানুহ অনাগলৈ গুচি গৈছে মানুহ বেয়া পাইছে সেইখিনি দুদিনীয়া নাটক হল চিৰদিন নাটকেই জীয়াই আছে আজি মই কৈছো আজি যদি মই মঞ্চৰ মাজত নাটক কৰি থকা যিটো আমেজ মই পাইছো বা মোক চাই পেলাই মানুহ যিটো আমেজ পাইছে গতিকে এই আমেজ ধৰি ৰখা আমাৰ একান্তই মানে দায়িত্ব নাটক এখন নাটক কৰি ৰখা ভ্ৰাম্যমানৰ চৰিত্ৰ দি ৰখাৰ দায়িত্ব কিন্তু আমাৰ নিচিনা মানুহ কিছুমানৰ হাততে আছে আৰু মই বিচাৰো আজি 32টা বছৰ এনেকে মই নাটক কৰি আহিছো আৰু এতিয়া মই নাটকেই কৰি যাম মই কৰা নাটকক কেতিয়াও মই নাটকৰ বাহিৰলৈ যাবলৈ মই নিদিওঁ প্ৰতিশ্ৰুতিবদ্ধ মই নাটক কৰি গৈ আছো নাটক কৰি আহোঁতে মই 11:30মান বাজিছে গুৱাহাটীত থাকে পাইছেগৈ প্ৰায় 12টাত গতিকে সেই সময়খিনি মই নাটক কৰি আছো সেই সময়খিনিত কিন্তু নাটক কৰাৰ মাজতে অলপ বৰষুণ দিছিলে তেতিয়া ভাবিছিলো যে মা চাগে তিতিছে এতিয়া মোৰ কাৰণে মা কষ্ট পাইছে তথাপিতো প্ৰায় 8 ঘণ্টা আমাৰ কাৰণে মা ৰ'বলগীয়া হ'ল মই নাটক কৰি থাকোঁতে নাটকটোও কৰিছো সন্মুখত হাজাৰ হাজাৰ মানুহ ৰৈ আছে মোক চাই হাঁহিছে মোক চাই কান্দিছে মই নাচিছো গান গাইছো সেইটো মোৰ দায়িত্ব কৰ্তব্য আৰু মই এইকাৰণে সেই সময়খিনি মোৰ কাৰণে সাংঘাতিক ধৈৰ্যৰ সময় আছিল কিয়নো মই কি কৰিম এতিয়া মাৰ মৃতদেহৰ ওচৰত গৈ হেঁপাহ ফুলে কান্দিম নে মই কাঠৰ মঞ্চটোত হাজাৰজন মানুহৰ আগত অভিনয় কৰিম অকণ বেলেগ এটা সময় কিন্তু আমি শিল্পীসকলক মোৰে নহয় বহুতৰ তেনেকুৱা পৰিৱেশ হৈছে কিন্তু মোৰ কাৰণে অকণমান কষ্টকৰ হৈছিল কিন্তু মা অলৰেডি তুলসী তলত শুই আছিলে তাত মই নাটক কৰোঁতে খুব কষ্ট হৈছিলে মোৰ তথাপিতো অসমৰ ৰাইজৰ মৰমৰ কাৰণে অসমৰ ৰাইজৰ প্ৰতি থকা দায়বদ্ধতা থিয়েটাৰৰ প্ৰতি থকা দায়বদ্ধতা মোৰ লগত থকা 110জন মানুহৰ প্ৰতি থকা দায়বদ্ধতাৰ কাৰণে মই নাটক ঘূৰি চাই যে সেই যে মই লোকৰ পেণ্ট পিন্ধিছিলো লোকৰ কিতাপ পঢ়ি মই পৰীক্ষা দিছিলো লোকৰ পেণ্ট পিন্ধি মেট্ৰিক পৰীক্ষা দিছিলো লোকৰ চাইকেল বিচাৰি বিচাৰি কলেজলৈ গৈছিলো সেইখিনি মোৰ কাৰণে খুব কালাৰফুল সময় আৰু সেই সময়খিনি খুব ধুনীয়াকে মই বান্ধি ৰাখিছো বুকুত মই কৰি থকা সময়তে মানে সিদিনা আপোনাৰ জন্মদাত্ৰী মাতৃ আপুনি হেৰুৱাইছে আপুনি সেই সময়ত কেনেদৰে অভিনয় কৰিছিল সেই সময়খিনি আচলতে কেনেকে গ'ল মই নিজেই নাজানো সেই সময়খিনি মোৰ দায়বদ্ধতা কৰ্তব্যৰ মাজত মই কটালো মই লখিমপুৰত আছিলো লখিমপুৰৰ মোৰ বন্ধু আৰু খুব মৰম কৰা এঘৰ মানুহত আছিলো মই তুলসী আৰু মানে পৰিবাৰে যথেষ্ট মৰম কৰি ৰাখিছিলে সেইদিন মোক 4:30মান বজাত মানে দুৱাৰত এনেকে টকৰ দিছে শুই আছিলো তেওঁ জগাইছিলে আৰু কৈছিল মৃদুল আপোনাৰ মাৰ গা বেয়া হৈ আছে নেকি তেনেকুৱা ইমান বেয়া নাছিলে আপোনাৰ মা ঢুকাইছে পাছদিনা আপোনাৰ শ্ব' আছে সেইদিনাই শ্ব' আছে আপোনাৰ 4টা পিছত মা ঢুকাইছে এতিয়া লখিমপুৰৰ পৰা মোৰ ঘৰলৈ প্ৰায় 40 কিলোমিটাৰ গতিকে সেই সময়ত আহি পেলাই মাক সৎকাৰ কৰি যোৱাৰ সময় মোৰ নিমিলে সেইকাৰণে মই ভাইটিহঁতক ভণ্টিহঁতক কৈছো যে মাকো লাগে ৰাজনীতিলৈ যাব লাগে সেইটো চাগে মোৰ দ্বাৰা নহ'ব মই নোৱাৰিম তাৰমানে বেলেগ কথা একো নাই যিকোনো কাম মই সততাৰে কৰি যোৱা প্ৰতিশ্ৰুতিবদ্ধ যিকোনো কামে য'তেই নহওক কিন্তু সেই পথাৰখন বেলেগ মোৰ পথাৰখন বেলেগ মই ইয়াত এটা প্ৰেক্ষাগৃহত মোৰ কাৰণে বিভিন্ন ৰাজনীতিৰ মানুহ থাকে কাষৰ যদি এটা বেলেগ দলৰ মানুহ হয় ইজনো বেলেগ দলৰ মানুহ হয় কিবা এজন দলৰে মানুহ নহয় তাৰ মাজত প্ৰত্যেকে মোক মৰম কৰে বোলে খেদি অহা মোক দৌৰি অহা মোক মৰম কৰা মানুহখিনিৰ মাজত কোনো ৰাজনীতিৰ দল বিচাৰি আপুনি নাপায় চব একাকাৰ হৈ যায় গতিকে মই কিয় মাত্ৰ কোনোবা এটা ৰাজনীতিৰ দললৈ গৈ পেলাই মই সকলোকে পৃথক কৰা মোৰ
হয় হয় এই আছিল মৃদুল ভূঞাৰ মনৰ কথা আৰু মই পাতৰ টাইমৰ তৰফৰ পৰা বিদায় মাগিছো বিদায় মৰাৰ পাকখনত মৃদুল ভূঞাৰ সুস্বাস্থ্য কামনা কৰিছো মৃদুল ভূঞাই উঠি অহা প্ৰজন্মৰ নাটকক এটা সুস্থ পৰিৱেশ দিয়ক তাৰ কামনা কৰি মই সত্যজিৎকে বিদায় মাগিছো ধন্যবাদ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com